তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যদিহে আপোনালোকৰ ই শ্ৰমিক কাৰ্ড আছে, তো আপোনালোকে যদি ই শ্ৰমিক কাৰ্ড বনাইছে, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো ই শ্ৰমিক কাৰ্ড থকা সকলে লাভ কৰিব মাহিলী ৩,০০০ কোটি টকা। তো মাহিলী ৩,০০০ কোটি টকা আপোনালোকে লাভ কৰিব যদিহে আপোনালোকৰ ই শ্ৰমিক কাৰ্ড বনোৱা আছে। তো আপোনালোকে যদি ই শ্ৰমিক কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, তো আপোনাৰ কাৰ্ড বনাইছে, তো আপোনালোকে মাহিলী ৩,০০০ কোটি টকা লাভ কৰিব। ইয়াৰ বাবে আপোনাক কৰিব লাগিব আবেদন। আৰু মই আপোনালোকক ইয়াতে আপোনালোকে থাম্বনেইলত চাব পাৰিছে ৪,০০০ টকা, কিন্তু ৪,০০০ টকা আপোনালোকক মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ ৪,০০০ টকা কিয় মই থাম্বনেইলত লিখিছোঁ। তো আপোনালোকে ভিডিঅ'ৰ শেষত আপোনালোকে চাব, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব। তো ভিডিঅ'টো শেষলৈ চালে আপোনালোকে বুজি পাব ৪,০০০ টকা মই থাম্বনেইলত কিয় লিখিছোঁ। হয়তো বহুতে কমেণ্ট কৰিব পাৰে যে ৪,০০০ টকা থাম্বনেইলত লিখিছে, কিন্তু কৈ আছে ৩,০০০ টকা। তো ভিডিঅ'ৰ শেষত মই আপোনাক সেই বস্তুটো মই বুজাই আপোনাক কৈ আছোঁ। তো আপোনালোকে প্ৰথমতে কেনেকৈ আবেদন কৰিব মাহিলী ৩,০০০ টকাৰ বাবে, তো আপোনালোকে এই প্ৰচেছটো আপোনালোকে প্ৰথমতে চাই লওক। ইয়াৰ পিছত আপোনালোকে ৪,০০০ টকা কিয় লিখিছোঁ মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ই শ্ৰমিক কাৰ্ড থকা সকলে মাহিলী ৩,০০০ টকাৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, ই শ্ৰমিক কাৰ্ডৰ এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ই শ্ৰমিক কাৰ্ডক লৈ কিন্তু 2025 নতুন আপডেট আহি গৈছে। তো কি নতুন আপডেট আহিছে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। যদি আপোনালোকে ই শ্ৰমিক কাৰ্ড বনাইছে, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তো আপোনালোকে যদি ই শ্ৰমিক কাৰ্ড বনোৱা নাই, তো সোনকালে আপোনালোকে বনাই ল'ব, কাৰণ ই শ্ৰমিক কাৰ্ডত বহুত সুবিধা আহি আছে। তো 2025 চনত এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। তো কি সুবিধা পাব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। কেনেকৈ আপোনালোকে প্ৰথমতে চাই লওক কেনেকৈ আপোনালোকে ৩,০০০ টকাৰ বাবে কেনেকৈ আপোনালোকে আবেদন কৰিব। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, আৰু এইটো কিন্তু যিটো আপোনাৰ ই শ্ৰমিক কাৰ্ডৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, এইটো আপোনাৰ চেঞ্জ কৰি দিয়া হৈছে। প্ৰথমতে বেলেগ আছিল, বৰ্তমান এইটো চেঞ্জ কৰি দিয়া হৈছে। তো এতিয়া আপোনালোকে চাওক, এতিয়া নতুনকৈ এটা আপোনাৰ অপশ্যন ইয়াতে এড হৈছে। ইয়াতে নিউ বুলি ইয়াতে চাওক আহি আছে, প্লেটফৰ্ম ৱৰ্কাৰ ৰেজিষ্টাৰ অন ই শ্ৰম, আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে ইয়াতে আপোনালোকে এটা অপশ্যন দিয়া আছে ফৰ পেঞ্চন অফ RS 3,000, ৩,০০০ মান, ৩,০০০ মাহিলী আপোনালোকে লাভ কৰিব। তো ইয়াতে আপোনালোকে আবেদন কৰিব লাগিব, তেতিয়াহে আপোনালোকে ৩,০০০ কোটি টকা পাই থাকিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব, মানধন.in বুলি এটা অপশ্যন দিয়া আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা মেছেজ আহিব, এটা পপআপ এটা এনেকুৱাকৈ আহিব। এইটো আপোনাৰ কাট কৰি দিব, পূৰণ চিন আছে ওপৰত আপুনি চাব পাৰিছে। তো আপোনালোকে এইটো পূৰণ চিনটো আপোনালোকে ক্লিক কৰি দিব, এইটো আপোনাৰ কাট খাই যাব। তো এতিয়া আপোনালোকে এইটো কাট খোৱাৰ পিছত আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো মই আপোনাক জনাই দি আছোঁ। তো পপআপটো কাটি দিয়াৰ পিছত চাগে আপোনালোকে এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে প্ৰথমতে আপোনালোকে চাই ল'ব ইয়াতে কোনসকলে আবেদন কৰিব পাৰিব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ইয়াতে আপোনাক প্ৰথমতে ডিটেইলছটো ইয়াতে জনাই দিয়া আছে। তো আপোনালোকে ভালকৈ চাই ল'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই ল'ব, ইয়াতে আপোনালোকে কিমান বয়স হ'ব লাগিব। তো 18 to 40 ইয়াৰ্ছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে মান্থলি ইনকাম আপোনাৰ 15,000 টকা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব। মাহিলী যিটো 3,000 টকা সেইটো আপোনালোকে লাভ কৰিব। আপোনালোকে 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, আৰু মান্থলি যিটো আপোনালোকে ইনকাম আপোনাৰ হয় সেইটো আপোনাৰ 15,000 হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব, বা আপোনালোকে মাহিলী 3,000 টকা লাভ কৰিব। ইয়াতে তলত আপোনাৰ দিয়া হৈছে। তো আপোনালোকে মান্থলি আপোনালোকে 3,000 টকাকৈ আপোনালোকে পাই থাকিব। তো আপোনালোকে নিশ্চয় গম পালে এইটো পেঞ্চন হিচাপে আপোনালোকে পাই থাকিব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, এতিয়া ওপৰত আপোনালোকে চাব পাৰিছে বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াৰ পৰা ছাৰ্ভিচ যিটো আছে, এই ছাৰ্ভিচত আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ছাৰ্ভিচত ক্লিক কৰিব, ইয়াতে বহুতকেইটা আপুনি ইয়াতে অপশ্যন ইয়াতে শ্ব' হ'ব। এতিয়া আপোনালোকে নিউ এনৰলমেণ্ট এটা অপশ্যন দিয়া আছে, নিউ এনৰলমেণ্ট। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো নিউ এনৰলমেণ্টত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা মেছেজ আহিব, ইয়াতে অ'কে বাটনত ক্লিক কৰি দিব। তো অ'কে বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ তিনিটা অপশ্যন ইয়াতে আহি যাব। তো প্ৰথমটো হ'ল চেল্ফ এনৰলমেণ্ট, তাৰপিছত CSC ভেলি, তাৰপিছত এডমিন লগইন। তো আপোনালোকে যদি আপোনালোকে নিজে কৰিব নোৱাৰে, তো CSC চেণ্টাৰত যাব। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে, তেনেক্ষেত্ৰত আপোনালোকে প্ৰথম যিটো আছে চেল্ফ এনৰলমেণ্ট, তো সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব, এতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ ইয়াতে মোবাইল নম্বৰ ইয়াতে দিব লাগিব, এক্টিভ থকা ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। তো মইতো মোবাইল নম্বৰটো দি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিয়াৰ পিছত যেতিয়া আপোনালোকে প্ৰচিডত ক্লিক কৰিব, প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব, আৰু সেই OTPটো আপোনালোকে এইটো বক্সত দিব লাগিব। মই ইয়াতে অলৰেডি দি দিছোঁ। তো আপোনালোকে এইটো বক্সত দি দিব। দিয়াৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব লাগিব। তো আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে প্ৰচিড বটন ক্লিক কৰিব, সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে মেইন যিখন ফৰ্ম সেইখন আপোনাক ফিল কৰিব লাগিব। তো কেনেকৈ ফিল কৰিব মই আপোনাক দেখাই দি আছোঁ। তো মেইন ফৰ্মখন আপোনালোকে ফিল কৰিব লগা হ'লে আপোনাক ছাইডত আপোনালোকে চাব পাৰিছে তিনিটা লাইন দিয়া আছে। এই তিনিটা লাইনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এই তিনিটা লাইনত ক্লিক কৰি দিব। তো এই তিনিটা লাইনত ক্লিক কৰাৰ লগে লগে চাগে আপোনালোকে
ইয়াতে ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো এতিয়া আপোনাৰ চাওক স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে মই আৰু এবাৰ দেখাই দি আছোঁ যেতিয়া আপোনাক তিনি লাইনত ক্লিক কৰিব ইয়াতে ছাৰ্ভিচ বুলি এটা অপশ্যন দিয়া আছে তো আপোনাক এই ছাৰ্ভিচত আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ছাৰ্ভিচত ক্লিক কৰি দিব ছাৰ্ভিচত ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া বহুতকেইটা অপশ্যন আপোনাক চাব পাৰিছে তো ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো আছে এনৰলমেণ্ট তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো বাকী এইবোৰত আপোনালোকে কৰিব নালাগে প্ৰথমতে আপোনালোকে এনৰলমেণ্টত আপোনাক ক্লিক কৰিব লাগিব এইটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে চেক কৰিব পাৰিব ষ্টেটাছটো চেক কৰিব পাৰিব কাৰ্ডখন আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব ইয়াতে আপোনাক সকলো ইয়াতে দিয়া হৈছে একাউণ্ট ষ্টেটমেণ্টটো চাব পাৰিব তো প্ৰথমতে আপোনালোকে এনৰলমেণ্টত আপুনি ক্লিক কৰি দিব এনৰলমেণ্ট ক্লিক কৰাৰ লগে লগে তিনিটা অপশ্যন আহি যাব ইয়াৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা আছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আছে তাৰপিছত নেশ্যনেল ছাৰ্ভিচ আছে তো ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো আছে যিটো আপোনাৰ প্ৰথম আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো এইটো আঁচনিখনত আপোনাক আবেদন কৰিব লগা হ'লে আপোনাক প্ৰথম যিটো আছে ইয়াতে আপোনাক ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাক কৈ আছে যে আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে নে নাই যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ ই শ্ৰমিক কাৰ্ড নাই যদি আপোনালোকে ইয়াতে ন চিলেক্ট কৰে তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব তো ইয়াতে আপোনালোকে ইয়েছত টিক কৰিব ইয়াতে ইয়েছত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া আপোনালোকে আপোনালোকে এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব ইয়াতে আপোনাৰ ছয়টা ইয়াতে ষ্টেপ দিয়া আছে ছয়টা ষ্টেপে আপোনাক কমপ্লিট কৰিব লাগিব তো প্ৰথমতে আপোনালোকে এনৰলমেণ্ট ফৰ্মটো আপোনাক ইয়াতে ফিল কৰিব লাগিব চাওক এতিয়া আপোনালোকে পাৰ্চনেল ডিটেইলছটো আপোনাক দিব লাগিব তো আপোনাৰ নামটো দিব যিটো আপোনাৰ ই শ্ৰমিক কাৰ্ডৰ যিটো ইউএন নম্বৰ এই ইউএন নম্বৰটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো দিব লাগিব তাৰপিছত আধাৰটো ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব আধাৰ কাৰ্ড নম্বৰটো দিয়াৰ পিছত ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব নেম আপোনাৰ নামটো দিব লাগিব ইমেইল আইডিটো নিদিলে হৈ যাব তাৰপিছত এক্টিভ থকা মোবাইল নম্বৰটো দিব ইয়াৰ পিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব মেল হয় নে ফিমেল হয় সেইটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত চাওক আপোনালোকে এড্ৰেছ ডিটেইলছটো আপোনাক দিব লাগিব ইয়াতে আপোনাৰ যিটো আপোনাৰ ষ্টেটটো আপোনাক ইয়াতে দিব লাগিব আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন দিব লাগিব আপোনাৰ পিনক'ডখন দিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে ৰিজনটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে কেটাগৰীটো ইয়াতে আপোনাক দিব লাগিব চিলেক্ট কৰিব লাগিব চিলেক্ট অকুপেশ্যনটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত চাই আপোনালোকে কোৱাইছে ৱেডাৰ মেম্বাৰ বেনিফিচিয়াৰী অফ এন পি চি ESIC আৰু EFPO যদি হয় তো আপোনালোকে ইয়েছ চিলেক্ট কৰিব লাগিব আৰু যদি নাই তো আপোনালোকে ন চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে ইনকাম টেক্স পে' কৰে নেকি যদি ইনকাম টেক্স পে' কৰে তো ইয়েছ চিলেক্ট কৰিব লাগিব আৰু যদি ইনকাম টেক্স আপোনালোকে যদি পে' নকৰে তো আপোনালোকে ন চিলেক্ট কৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাই আপোনালোকে এটা বক্স দিয়া আছে বক্সত টিক মাৰ্ক লগাব লগোৱাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব 2 নম্বৰ যিটো আপোনাৰ বেংক ডিটেইলছ যিটো আপোনাৰ বেংক ডিটেইলছ বেংক আৰু নমিনি ডিটেইলছটো আপোনাক দিব লাগিব 2 নম্বৰত 3 নম্বৰত আপোনালোকে ইয়াতে ডাউনলোড যাতে আপোনালোকে এটা ফৰ্ম এটা ডাউনলোড কৰিব লাগিব সেই ডাউনলোড ফৰ্মখন আপোনাক আপলোড দিব লাগিব 4 নম্বৰত আপোনাৰ ফৰ্মবোৰ আপোনাক আপলোড দিব লাগিব যেতিয়া আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত তাতে আপোনাক ভালকৈ লিখিব লাগিব প্ৰিণ্ট কৰি ল'ব লাগিব সেইটো আপোনাক ইয়াতে আপলোড দিব লাগিব তো আপলোড দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ পিছত লাষ্টত আপোনাৰ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব তো আজিৰ এইটো ভিডিঅ'ত যদি মই আপোনালোকক ফুল ষ্টেপটো দেখাই দিওঁ কেনেকৈ আবেদন কৰিব 6 নম্বৰলৈকে যদি মই আপোনালোকক গোটেইখিনি যদি মই আপোনাক দেখাই দিব যাওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আপোনালোকে যদি এতিয়া আবেদন কৰিব নোৱাৰে মোক কমেণ্ট কৰি জনাব নিশ্চয় মই আপোনালোকক ফুল ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আজিৰ এইটো ভিডিঅ'ত জনাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব কাৰণ প্ৰচেছবোৰ বহুত দীঘল হয় তো আপোনালোকে নিজেই পাৰিব ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে এই মানধন যোজনাখনত আবেদন কৰিব পাৰিব যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড বনোৱা আছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে এই আঁচনিখনত আবেদন কৰি লৈ ল'ব তো আপোনালোকে আবেদন কৰিলে বহুত সুবিধা আপোনালোকে লাভ কৰিব এইটো আপোনালোকে এই যিটো টকা যিটো আপোনালোকে মান্থলি আপোনাক দিয়া হ'ব বৰ্তমান আপোনালোকে লাভ নকৰিব যেতিয়া আপোনালোকে 60 বছৰ আপোনালোকে যেতিয়া আপোনাক 60 প্লাছ বয়স হ'ব তেতিয়া আপোনালোকে এই আঁচনিখনৰ যিটো পেঞ্চন যিটো আপোনাৰ 3000 টকা মাহিলী সেইটো আপোনালোকে পাই থাকিব তো বৰ্তমান কিন্তু আপোনালোকে লাভ নকৰিব যেতিয়া আপোনালোকৰ 60 বছৰ হৈ যাব 60 ইয়াৰ্ছ হৈ যাব তেতিয়াৰ পৰা আপোনালোকে এই মান্থলি আপোনালোকে পাই থাকিব তো আপোনালোকে নিশ্চয় গম পালে তো বৰ্তমান কিন্তু আপোনালোকে লাভ নকৰিব ইয়াতে যদি আপোনালোকৰ যদি বয়স 55 হৈ গৈছে বা আপোনালোকৰ 59 হৈ গৈছে তথাপি আপোনালোকে লাভ নকৰিব 60 প্লাছ হোৱাৰ লগালগ আপোনালোকে কিন্তু এই যিটো আপোনাৰ মান্থলি যিটো 3000 টকা সেইটো আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে আবেদন কৰিব আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে আবেদন কৰি ল'ব পাৰিব তাৰপিছত চাওক এতিয়া আপোনালোকে ডনেট এ পেঞ্চন ইয়াতে অপশ্যন দিয়া আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে সকলো বুজি পাব ডনেট আপোনালোকে সকলো ইয়াতে চাব পাৰিব তো আপোনালোকে যদি আবেদন কৰিব নোৱাৰে বা আপোনালোকক যদি ফুল ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব মই আপোনালোকক ফুল ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো এতিয়া কথা হ'ল আপোনালোকে মই যিটো থাম্বনেইলত 4000 টকা লিখিছিলোঁ 3000 প্লাছ 1000 তো সেই 1000 যিটো টকা সেইটো কিন্তু আপোনালোকে যিসকলে ই শ্ৰমিক কাৰ্ড বনাইছে তো ইয়াৰ আগতে কিন্তু মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ই শ্ৰমিক কাৰ্ড থকা হ'লে 1000 টকাকৈ লাভ কৰিব তো এইটো কিন্তু 2025 চনত
বহুত ষ্টেটত কিন্তু অলৰেডি কাম আৰম্ভ হৈ গৈছে, উত্তৰ প্ৰদেশত হৈ গৈছে। তো ইয়াতে আপোনালোকে আমাৰ অসমৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কিন্তু অহা নাই। তো এইটোও সোনকালে আহিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যেতিয়াই আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়াই ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম আপোনালোকে চাব পাৰিব বা আপোনালোকে সবৰ প্ৰথম এপ্লাই কৰি ল'ব পাৰিব। তো উত্তৰ প্ৰদেশত কিন্তু আৰম্ভ হৈ গৈছে, 1000 কোটি টকা সকলোকে দিয়া আৰম্ভ হৈ গৈছে। তো সেইটোৰ কাৰণে আপোনাক কিন্তু আবেদন কৰিব লাগিব। আমাৰ অসমত কিন্তু এতিয়ালৈকে অহা নাই। তো সেইকাৰণে মই তাতে প্লাছ 1000 টকা বুলি দিছোঁ। তো এই আপডেটটো দিয়াৰ কাৰণে মই তাতে দি দিছোঁ। তো আপোনালোকে যদি ই শ্ৰমিক কাৰ্ড বনোৱা নাই তো দেৰি নকৰিব, সোনকালে আপোনালোকে বনাই ল'ব, কাৰণ বহুত সুবিধা আহি আছে। কাৰণ বহুত নটিফিকেশ্যন, বহুত আপডেট পাই গৈছোঁ, কিন্তু এতিয়ালৈকে কিন্তু 100% চিয়'ৰ হোৱা নাই। তো সেইকাৰণে মই ভিডিঅ'বোৰ আপলোড কৰা নাই। তো যেতিয়া একদম কমপ্লিট হৈ যাব আমাৰ অসমত, তেতিয়া মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো ই শ্ৰমিক কাৰ্ড থকা সকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ আহি আছে। 2025 চনত বহুত ভাল খবৰ আহি আছে। তো আপোনালোকে যদি ই শ্ৰমিক কাৰ্ড আছে তো আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। আৰু যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড নাই তো সোনকালে আপোনালোকে বনাই লৈ লওক। তো অনলাইন মাধ্যমেৰে আপোনালোকে বনাব পাৰিব। তো বহুত ভিডিঅ' ইউটিউবত আপোনালোকে পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে। তো আপোনালোকে সেইবোৰ ভিডিঅ' চাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ই শ্ৰমিক কাৰ্ড থকা সকলে মাহিলী 3000 টকাৰ বাবে আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।